Hello my dear friends, আগৰো তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়াওতে কৰি আছা। আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম টেবল ট্যাগৰ বিষয়ে। এতিয়ালৈকে প্লেলিষ্টত তোমালোকে অলৰেডি দেখা পাইছা, ৰাইট? অলৰেডি যদি ভিডিঅ'বিলাক চাইছা, মই বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিছো। তো এই প্লেলিষ্টটো কমপ্লিটলি ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কাৰণে হয়। আৰু যদি তোমালোকে ক্লাছ 10 কম্পিউটাৰ সায়েন্স ইলেক্টিভ লৈছা ন, এই প্লেলিষ্টটো তোমালোকক বহুখিনি প্ৰকাৰে হেল্প কৰিব। বিভিন্ন ধৰণৰ টপিক মই প্ৰেক্টিকেলি আলোচনা কৰিছো, থিওৰি আলোচনা কৰিছো, বিভিন্ন ধৰণৰ টপিক মই ডেপথত আলোচনা কৰিবলৈ চেষ্টা কৰিছো। যিমান পাৰো ইমান ইজিকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছো। I am giving my 100% effort to teach you. Okay, so তোমালোকৰ ধৈৰ্য ধৰি এই ভিডিঅ'বিলাক চাবা আৰু বহুখিনি প্ৰকাৰে তোমালোকক হেল্প কৰিব। ইয়াৰ আগৰ ভিডিঅ'ত মই কি আলোচনা কৰিছিলো লিষ্ট ট্যাগৰ ওপৰত। আজি আলোচনা কৰিম টেবল ট্যাগৰ বিষয়ে। ট্যাগ ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ HTML কোড কৰিব পাৰো, বেসিক ষ্ট্ৰাকচাৰ এটা থাকে। গোটেইবিলাক মই দেখুৱাই থৈছো। যদি তোমালোকে এইটো ভিডিঅ' আজি প্ৰথম চাইছা, তোমালোকে এটা কাম কৰা, আগৰ ভিডিঅ'বিলাক চোৱা। এই আই বাটনত লিংক পাবা আৰু খপককে এটা ভিডিঅ' মাজতে আহি পেলাই চাই দিলে বুজি নাপাবা আৰু কমেন্ট সেকশনত কি ক'বা স্যাৰ একো বুজি নাপালো বা তোমালোকে ভিডিঅ'টো আধাতে স্কিপ কৰি পেলাই গুচি যাবা। So this is not a good idea to study. যদি তোমালোকে অনলাইন ষ্টাডি কৰিব বিচাৰিছা তো এটা সিৰিয়াল উইথ বস্তুবিলাক চাবলৈ সদায় চেষ্টা কৰিবা। Okay, now without wasting more time, I am going to discuss about this table tag. If you are watching this channel for the first time, hello everyone, myself Dipankar Deka and welcome to our channel Rainbow Tech. তো প্ৰথমতে আমি চাই লওঁ যে টেবল ট্যাগ হয় কি, টেবল কি হয় আৰু টেবল ট্যাগ আমাক কিয় লাগে। ওকে, a table is used to display data in a rows and columns. আমি টেবল এখন এই গতিকে ব্যৱহাৰ কৰো যেতিয়া আমাৰ ডাটা বিলাক আমি rows আৰু columnsত শো কৰিব বিচাৰো। আচ্ছা, তোমালোকে অসমীয়া মিডিয়ামত যদি স্যাৰ rows আৰু column মানে কি হয়, rows আৰু column মানে অসমীয়াত যদি ক'ব যাওঁ স্তম্ভ আৰু শাৰী। আমি শাৰী আৰু স্তম্ভ ফৰ্মেটত যদি আমি ডাটা বিলাক শো কৰিব বিচাৰো তেতিয়া আমি টেবল এখন ক্ৰিয়েট কৰিব লাগে। আৰু টেবল ক্ৰিয়েট কৰি আমি ডাটা বিলাক সদায় অৰ্গানাইজ কৰি ৰাখিব পাৰো, ডিসিপ্লিন কৰি ৰাখিব পাৰো আৰু অৰ্গানাইজ ফৰ্মত যদি ডাটা বিলাক আমি শো কৰি ৰাখো তেতিয়া আমাৰ ইনফৰমেশন বিলাক প্ৰপাৰ হৈ থাকে। কমন এক্সাম্পল, আমি তোমালোকৰ স্কুলত মাৰ্কশিট পোৱা, তো মাৰ্কশিটখন এখন কি হয়, এখন টেবলৰ ফৰ্মত থাকে আৰু টেবলৰ ফৰ্মত মাৰ্ক বিলাক থাকে গোটেই। তো তোমালোকৰ হিসাব বিলাক বা তাত মাৰ্ক বিলাক কোন সাবজেক্টত কি মাৰ্ক পাইছে গোটেইখিনি তাত ধুনীয়াকৈ দেখা পোৱা। তো এই যেতিয়া আমি এনেকৈ ইনফৰমেশন বিলাক শো কৰিব লগা হয় তেতিয়া আমি টেবল ক্ৰিয়েট কৰিব লগা হয়। আৰু এই টেবল ক্ৰিয়েট কৰে আমাৰ HTML ত টেবল নামৰ ট্যাগটো ব্যৱহাৰ কৰি। আৰু এই টেবল ট্যাগৰ ভিতৰত আৰু কিছুমান ট্যাগ থাকে, এইবিলাক আমাক হেল্প কৰে। তো rows and columns কেনেকৈ আমাৰ সেভ কৰি ৰাখিব পাৰে। সাপোজ এইটো আমাৰ কি হৈছে, এইটো এটা ৰ, এইটো আমাৰ ৰ বুলি ক'ব, এইবিলাক হৈছে শাৰী কিছুমান। ওকে, এইবিলাক ৰ। আৰু যেতিয়া আমাৰ এনেকৈ দীঘলীয়াকৈ থাকে এইবিলাক আমি কি বুলি ক'ম, কলাম বুলি ক'ম। এইবিলাকক আমি কলাম বুলি ক'ম। এইবিলাক হৈছে কলাম। আৰু এই প্ৰত্যেকটা যেটো এটা rows আৰু কলাম ইন্টাৰসেক্ট কৰাৰ ফলত যিকিটা একোটা স্কয়াৰ টাইপ বক্স হৈছে নে হোৱা নাই, এইবিলাকক আমি কি বুলি কওঁ, সেল বুলি কওঁ। কি বুলি কওঁ, সেল বুলি কওঁ। আৰু যেতিয়া টেবল এখনৰ ওপৰত যেতিয়া আমি লিখিম যে সিৰিয়াল নাম্বাৰ, ইয়াতে লিখিম নেম, তাৰ পিছত আমি ইয়াতে লিখিম ৰোল নাম্বাৰ, তাৰ পিছত আমি ইয়াতে লিখিম এড্ৰেছ, এইবিলাক যে আমি লিখি থওঁ এইবিলাকক আমাৰ কি বুলি কয়, হেডিং বুলি কয়। কি বুলি কয়, হেডিং বুলি কয়। তো এই টেবল এখন HTML ত যেতিয়া আমি ক্ৰিয়েট কৰিব লগা হয়, আমি HTML কোড কৰিব লগা হয়, এই টেবল ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ কিছুমান ট্যাগ থাকে আৰু এই ট্যাগ বিলাক আমি ব্যৱহাৰ কৰি HTML ত আমি টেবল এখন ক্ৰিয়েট কৰিব পাৰো। আচ্ছা, কি ট্যাগ থাকে আমি এখিনি ইয়াতে আলোচনা কৰি লৈছো। ওকে, তোমালোকে ভিডিঅ' বিলাক চাই আগৰ পৰা ভাল পাইছে নে পোৱা নাই হেবিলাক মোক জনাবা। ওকে, আৰু ফ্ৰেণ্ডৰ মাজত এই মোৰ চেনেলটো শেয়াৰ কৰি দিবা, তেতিয়া তেওঁলোকে তোমালোকৰ ফালৰ পৰা হেল্প পাব আৰু তেতিয়া ময়ো হেল্প পাম আৰু ময়ো বহুত বেছি এনথুচিয়াষ্টিক ভাবে আৰু বেটাৰকৈ পঢ়াবলৈ চেষ্টা কৰিব পাৰিম। ওকে, তো এই টেবলৰ ট্যাগৰ ভিতৰত প্ৰথম ট্যাগটো আমি চাই লৈছো যে টেবল ট্যাগ। প্ৰথমতে আমি টেবলখন ক্ৰিয়েট কৰাৰ আগত আমি টেবল ট্যাগটো ওপেন কৰিম আৰু তাৰ পিছত টেবল ট্যাগটো ক্লোজ কৰিম। ওকে, ইউ জাস্ট ওয়েট, আই উইল শো ইউ প্ৰ্যাকটিক্যালি। তাৰ পিছত আমি যদি টেবল ৰ এটা ইনসাৰ্ট কৰিব লগা হয় তেতিয়া আমি সদায় টিআৰ ট্যাগটো ওপেন কৰিম। টিআৰ ট্যাগৰ দ্বাৰা দিব পাৰো। আৰু যেতিয়া আমি হেডিং এটা দিব লগা হয় তেতিয়া আমি টিএইচ ট্যাগেৰে দিম। আৰু যেতিয়া আমি টেবলৰ ভিতৰত ডাটা এন্ট্ৰি কৰিব লগা হ'ব তেতিয়া আমি টিডি নামৰ ট্যাগটো ব্যৱহাৰ কৰি পেলাই এইখিনি কৰিব পাৰো। তো এতিয়া এই গোটেইখিনি বস্তু মই ইয়াতে থিওৰিটো কৈ দিলো যে টেবল কি হয়, টেবল আমি কিয় ব্যৱহাৰ কৰো, টেবল ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ কিছুমান ট্যাগ লাগে, এই ট্যাগ বিলাক ব্যৱহাৰ কৰি কেনেকুৱাকৈ কৰিব পাৰো, গোটেই থিওৰিখিনি কলো। এটা মই প্ৰ্যাকটিক্যাল খিনি তোমালোকক কৰি দেখুৱাই আছো। তাৰ আগৰ ভিডিঅ'বিলাক চাইছালে নে চোৱা নাই? ইয়াৰ আগৰ ভিডিঅ', আচ্ছা মই ইয়াতে এৰিছিলো আগৰ ভিডিঅ'ত, ৰাইট? আগৰ ভিডিঅ'ত মই লিষ্ট ট্যাগৰ বিষয়ে আলোচনা কৰিছিলো বিভিন্ন ধৰণৰ। এই ভিডিঅ'টো চাবা, আই বাটনতো লিংক পাই যাবা, তাৰ পৰা তোমালোকে চাই লবা। তো আজি মই আলোচনা কৰিম টেবল ট্যাগৰ বিষয়ে। তো ইয়াতে নতুন ফাইল এটা ক্ৰিয়েট কৰি লৈছো। ইয়াতে মই লিখি লৈছো সাপোজ table.html, table.html বুলি ইয়াতে লিখি লৈছো। ইয়াতে মই টেবলৰ বিষয়ে শিকাম। তো এটা মই বেসিক স্ট্ৰাকচাৰটো ইয়াতে ক্ৰিয়েট কৰি লৈছো, ডক টাইপ HTML, তাৰপিছত HTML। স্যাৰ এতিয়া আৰু নকৰিবা স্যাৰ, এইবিলাক কি লিখি আছে, এইবিলাক মানে কি হয় স্যাৰ, এইবিলাক কি হেড কি স্যাৰ, হেড কিয় ক্লোজ কৰলাক, এইবিলাক কি বস্তু স্যাৰ, একো বুজি পোৱা নাই। আৰে ময়ো বুজি পোৱা নাই, তোমালোকে আগৰ ভিডিঅ'বিলাক কিয় চোৱা নাই? আরে ময়ো তো বুজি পোৱা নাই, তোমালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই আৰু খপককৈ আহি পেলাই এইটো ভিডিঅ' চাই আছা আৰু কৈ আছা স্যাৰ বুজি পোৱা নাই। আরে ভাই, মাই ব্রাদার, মাই সিস্টার,
আৰে এইটো ভিডিও চাই লোৱা হে আগৰ ভিডিওবিলাক তেতিয়া আহা আৰু এইটো চোৱা আৰু নহলে বুজি নাপাবা আৰু ক'বা স্যাৰ বুজি পোৱা নাই ওকে ওকে মই বাৰু যিমান পাৰো সিমান বেটাৰকৈ বুজাবলৈ চেষ্টা কৰিছো তো ইয়াতে এটা টাইটেল লৈ লৈছো যে বেসিক্স অফ টেবল জাস্ট এইটো এটা টাইটেল এইটো আমাৰ ট্যাব সেকশনত শো হ'ব এইটো ইয়াতে লৈ লৈছো তো এতিয়া মই বডি ট্যাগটো ওপেন কৰি লৈছো ইয়াতে বডি ট্যাগ ট্যাগটো ওপেন কৰিছো ক্লোজ কৰিছো স্যার বডি ট্যাগটো আমি ওপেন কৰিছো ক্লোজ কৰিছো স্যার কিছুমান দেখোন ট্যাগ থাকে স্যার আমি ক্লোজ কৰিব নালাগে হাই মাই ব্ৰাদাৰ মাই সিস্টাৰ মই আলোচনা কৰিছো এইবিলাকো আলোচনা কৰিছো এমটি ট্যাগ কি হয় কন্টেইনাৰ ট্যাগ কি হয় গোটেইবিলাক আলোচনা কৰিছো ট্যাগ কি বস্তু এট্ৰিবিউট কি বস্তু এলিমেন্ট কি বস্তু সিএসএস কি হয় ইনলাইন ইন্টাৰনেল এক্সটাৰ্নেল গোটেইবিলাক আলোচনা কৰিছো আজি মই ইয়াতে ইনলাইন সিএসএস আলোচনা কৰিবলৈ গৈ আছো ওকে সৰি ইন্টাৰনেল সিএসএস টো আলোচনা কৰিম ইয়াতে গোটেইখিনি আলোচনা কৰিম ওকে তো এতিয়া মই ইয়াতে এটা হিডিং লৈছো সেইটো এইটো মই টেবল এখন ক্ৰিয়েট কৰিম ন তো টেবলখন ক্ৰিয়েট কৰাৰ কাৰণে মই ইয়াতে তোমালোকক দেখাম যে টেবল এখন কেনেকৈ কৰে যে ডেমনস্ট্ৰেশনস অফ এ টেবল এটা দেখুৱাম মই এটা সেভ কৰি লৈছো ৰান কৰি লৈছো এইটো ঠিকে আছে নে নাই মই এইটো এটা কাম কৰি লৈছো এইটো ফাইল মই ইয়াতে আহিছো ইয়াতে আহি পেলাই এইটো ফাইল আছিলে ন এইটো ৰান কৰিছো ওকে এইটো ইয়াতে ঠিকে আহিছে ডেমনস্ট্ৰেশন অফ টেবল ইয়াতে টেবল ক্ৰিয়েট কৰিম এইটো আমাৰ আউটপুটটো আহিছে না মানে ঠিকে মই ইয়াতে চাই লৈছো ইয়াৰ আগৰ ক্লাছত এইবিলাক দেখুৱাইছিল ওকে এইটো ইয়াতে এনেকৈ থাকক ইয়াতে মই যে টেবলৰ বিষয়ে দেখুৱাম এতিয়া ইয়ালৈকে আহিছো তো টেবল ক্ৰিয়েট কৰাৰ কাৰণে আমি প্ৰথমতে টেবল ট্যাগটো ওপেন কৰিব লাগে কি কৰিব লাগিব টেবল ট্যাগটো ওপেন কৰিব লাগিব তো ইয়াতে টেবল ট্যাগটো মই ইয়াতে ওপেন কৰি লৈছো টেবল ট্যাগ তো আমাৰ কি হয় এটা কন্টেইনাৰ ট্যাগ যেতিয়া ওপেন কৰিম সেইটো মই ক্লোজও কৰিব লাগিব তো এইটো টেবল ট্যাগৰ ভিতৰত এতিয়া মই এনেকুৱা এখন টেবল ক্ৰিয়েট কৰিব বিচাৰিছো য'ত সিৰিয়েল নম্বৰ থাকিব ৰোল নম্বৰ সিৰিয়েল নম্বৰ নেম আৰু এড্ৰেছ থাকিব এনেকুৱাকৈ কেইজনমান ষ্টুডেণ্টৰ ইনফৰমেশ্যন শ্ব' কৰিব বিচাৰিছো তো প্ৰথমতে মোক ইয়াতে কি লাগিব মোক ইয়াতে প্ৰথমতে লাগিব যে যেটো হিডিং আছে যে সিৰিয়েল নম্বৰ তাৰ পিছত থাকিব আমাৰ নেম তাৰ পিছত ৰোল নম্বৰ তো এটা হিডিং লাগিব তো প্ৰথমতে মই ইয়াতে এটা হিডিং দি লৈছো সেইটো হিডিংটো দিয়াৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে টিডি ট্যাগৰ দ্বাৰা তো টিডি ট্যাগৰ দ্বাৰা মই ইয়াতে হিডিংটো দিম প্ৰথমতে মই ইয়াতে দিম যে এসএল নং সিৰিয়েল নম্বৰটো মই ইয়াতে শো কৰিম ওকে তাৰ পিছত মই কি কৰিম তাৰ পিছত মই ইয়াতে কৰিম মই ইয়াতে লিখিম যে মই নেম লিখিম মই ইয়াতে আৰু এটা টিডিৰ দ্বাৰা মই কি লম ষ্টুডেন্ট নেম ইয়াতে লৈ লম ষ্টুডেন্ট নেম তাৰ পিছত কি লম আৰু এটা টিডি ট্যাগ এটা লম লৈ পেলাই ইয়াৰ ভিতৰত মই কি দিম এবাৰ এটা হিডিং দিম হেতু হৈছে যে এড্ৰেছ ইয়াতে লিখিম মই ষ্টুডেন্টৰ এড্ৰেছটো লিখি দিম ওকে এইখিনি দিম মই এতিয়া আহিছো ইয়াতে মই ইয়াতে আহি পেলাই এটা কাম কৰিছো ৰিলোড কৰো এইখিনি ঠিকে আহিছে না হনা আমি চাই লম ওকে এটা ঠিকে আহিছে কিন্তু ঠিকে ইয়াতে ভালদৰে এতিয়াও অহা নাই ইয়াতে মোৰ এটা লাইনতে আহি গৈছে একচুয়ালি এইটো এটা মোৰ কি হ'ব এইটো এটা মোৰ কলম মই ইয়াতে কি কৈছিলো অলপ আগত যে আমাৰ কলম এটা আমাৰ এইবিলাক হৈছে কি এইবিলাক কলম সৰি এইবিলাক হৈছে কলম আৰু এইটো হৈছে এটা কি ৰো এইটো এটা ৰো এইটো এটা ৰো এইটো এটা ৰো এইবিলাক হৈছে ৰো আমি যেটো লেফট টু ৰাইট লিখিম এইটো হৈছে ৰো তো যেতিয়া মই টিএইচ ট্যাগটো লিখিম মই ইয়াতে টিএইচ ট্যাগটো লিখিম টিএইচ ট্যাগটো আমাৰ কিহৰ ভিতৰত থাকিব লাগিব এইটো টিআৰ ট্যাগৰ ভিতৰতে থাকিব লাগিব কাৰণ টিআৰ ট্যাগে ৰিপ্ৰেজেন্ট কৰিব যে এইটো এটা ৰো হয় আৰু এইটো ৰোৰ ভিতৰত গোটেইখিনি ইয়াতে কি আছে ইয়াতে আছে আমাৰ গোটেই আমাৰ যিখিনি টেবল ডাটা অৰ্থাৎ টেবলৰ যিখিনি হিডিং সেই হিডিংখিনি ইয়াতে থাকিব সৰি ইয়াতে মই এটা বহুত ডাঙৰ মিস্টেক কৰি থৈ দিছো হেতু হৈছে মোৰ ইয়াতে ওকে প্ৰথমতে মই টিআৰ ট্যাগটো ক্লোজ কৰি লৈছো ইয়াতে মোৰ ডাঙৰ মিস্টেকটো কি হয় হেতু ডাঙৰ মিস্টেকটো হৈছে মই ইয়াতে টিডি লৈছো একচুয়ালি এটো টিডি নহয় মোৰ এটো টিএইচ ট্যাগ হ'ব লাগিছিল ওকে এইটোটো মোৰ ডাঙৰ মিস্টেক মই এটা কাম হৈছে গোটেইখিনি ইয়াৰ পৰা ক্লোজ কৰি লৈছো প্ৰথমতে মই ইয়াতে ওপেন কৰিব লাগিব টিআৰ ট্যাগটো এই টিআৰ ট্যাগৰ ভিতৰত মই টেবল হিডিং দিব বিচাৰিছো তো তাৰ কাৰণে মই ইয়াতে ল'ব লাগিব টিএইচ তো টিএইচ দি পেলাই ইয়াতে মই প্ৰথমতে লৈছো যে এসএল নংটো ইয়াতে লৈ লৈছো তাৰ পিছত মই ইয়াতে আৰু এটা লৈ লৈছো ইয়াতে মই আৰু এটা এইটো কি লৈছো এবাৰ লৈছো যে ষ্টুডেন্ট নেম মই ইয়াতে আগত এটা ডাঙৰ মিস্টেক কৰি দিলো তো এইখিনি তোমালোকক দেখুৱাই দিলো এইটো টেবল হেডিং দি দিলো তাৰ পিছত ইয়াতে মই আৰু এটা লৈ লৈছো এইটো মই ইয়াতে কি লৈছো এড্ৰেছ ইয়াতে এড্ৰেছটো লৈ লৈছো ওকে তো এইটো ইয়াতে লৈ লৈছো এতিয়া যদি মই ইয়াতে ৰিলোড কৰো তোমালোকে এতিয়া চাই ল এইটো এতিয়া ইয়াতে ধুনিয়াকৈ বোল্ডত আহি গৈছে নে যোৱা নাই অকমান বোল্ড হৈ গল নে যোৱা নাই তেতিয়া বোল্ড হোৱা নাছিলে কাৰণ এইটো মোৰ টিডিত লোৱা আছিলে তো এতিয়া মই টিএইচৰ ভিতৰত লোৱাৰ লগে লগে এইটো মোৰ হিডিং ফৰ্মত আহি গল অকমান বোল্ডত আহি গল এতিয়া মই ইয়ালৈকে আহিলো এটা ৰো ক্ৰিয়েট কৰি ললো এইটো এটা ৰো আছিল আমাৰ এইটো এটা ৰো ইয়াৰ পৰা এইটো এটা ৰো এতিয়া মই নেক্সট ৰো আহিম তাৰ পিছত আৰু এটা ৰো আহিম আৰু এটা ৰো আহিম এই প্ৰত্যেকটা ৰোত কলম ফৰ্মত মই ডাটাখিনি ইয়াতে ইনসাৰ্ট কৰিব লাগিব এতিয়ালৈকে আহিছো এতিয়া মই সিৰিয়েল নম্বৰ এটা সোমাব বিচাৰিছো যে
সিৰিয়েল নাম্বাৰ 1 ষ্টুডেণ্ট নেম সাপোজ মনজিত আৰু এড্ৰেছ কি দিম এড্ৰেছ দি দিম সাপোজ নলবাৰী তো এইটো এটা সিৰিয়েল আহিব লাগিব না নালাগে এনেকৈ আহিব লাগিব না নালাগে এনেকৈ লাগিব এনেকৈ এইটো ফৰ্মত আহিব লাগিব এনেকৈ এইটো ফৰ্মত কাৰণ ইয়াতে মোৰ এইটো এটা সিৰিয়েল নাম্বাৰ এইটো নেম আৰু ইয়াতে এইটো এড্ৰেছ তো ইয়াতে সিৰিয়েল নাম্বাৰটো আহিব ইয়াতে নেমটো আহিব আৰু ইয়াতে এড্ৰেছটো আহিব তো এনেকুৱা ফৰ্মত যদি মই ডাটাটো এতিয়া ইয়াতে এন্ট্ৰি কৰিব বিচাৰিছো তো তাৰ কাৰণে মই ইয়াতে আৰু এটা টেবল ৰটো ইনচাৰ্ট কৰিব লাগিব ইয়াতে টেবল ৰ ইনচাৰ্ট কৰিছো আৰু ইয়াৰ ভিতৰত মই এতিয়া টেবলৰ ডাটাটো এন্ট্ৰি কৰিম তো টেবলৰ ডাটাটো এন্ট্ৰি কৰাৰ কাৰণে মই ইয়াতে লিখিব লাগিব টিডি টেবল ডাটা প্ৰথমতে মই কি লিখিম সিৰিয়েল নাম্বাৰ সাপোজ মই ইয়াতে লিখিছো যে 01 অৰ্থাৎ সিৰিয়েল নাম্বাৰ 1 এইটো কপি কৰি লৈছো তাৰপিছত মই ইয়াতে আইছো কন্ট্ৰোল ভি কৰি দিছো ওকে এইটো কপি কৰি লৈছো এতিয়া মই প্ৰথমটো এইটো যেটো 1 বহাম তো 1 টো মোৰ সিৰিয়েল নাম্বাৰৰ এগেইনষ্টত সোমাই যাব আৰু যদি মই ইয়াতে নেক্সট ষ্টুডেন্ট নেমটো লিখো ইয়াতে মই ষ্টুডেন্ট নেমটো লিখিছো সাপোজ মনজিত বৰ্মন ইয়াতে লিখি লৈছো মনজিত বৰ্মন তাৰপিছত ইয়াতে মই যেটো টিডি থাকিব ইয়াতে নেক্সট গুণটো সোমাব লাগিব এড্ৰেছ তো এড্ৰেছটো মই লৈ লৈছো সাপোজ নলবাৰী ইয়াতে নলবাৰী লৈ লৈছো এতিয়া মই ইয়াতে এইটো আহি পেলে যদি ইয়াতে ৰিলোড কৰো এতিয়া তোমালোকে চাই লোৱা মোৰ ডাটাটো ইয়াতে ধুনিয়াকৈ আহি গৈছে নেজনে যে সিৰিয়েল নাম্বাৰ 1 ষ্টুডেন্টস নেম মনজিত বৰ্মন এড্ৰেছ নলবাৰী আহি গৈছে তো নেক্সট এনেকুৱা কই ঠিক তেনেকৈ আমি কিছুমান ডাটা ইয়াতে এন্ট্ৰি কৰিব পাৰো মই এটা কাম কৰিছো ভিডিওটো অকমান ফাষ্ট কৰি পেলাই ইয়াতে কেইটামান ডাটা ইয়াতে মই এন্ট্ৰি কৰি লৈছো তোমালোকে চাই লোৱা ইয়াতে মই ডাটা এনেকে কিছুমান ইয়াতে টেবল ৰ দ্বাৰা ইয়াতে ইনসাৰ্ট কৰি ললো এতিয়া মই এখিনি ইয়াতে শো কৰি দিছো ওকে ৰিলোড কৰিছো ইয়াতে চাই লোৱা সিৰিয়েল নাম্বাৰৰ এগেইনষ্টত ধুনিয়াকৈ ইয়াতে এন্ট্ৰি গল নেম বিলাক ইয়াতে আহি গল আৰু এড্ৰেছ বিলাক ইয়াতে ধুনিয়াকৈ আহি গল কিন্তু ইয়াতে এটা টেবল ফৰ্মত আহিছে নি এনেকুৱা কয় ইয়াতে আমাৰ এটা টেবল আহিব লাগিব এনেকে আমাৰ এটা বৰ্ডাৰ আহিব লাগিব এনেকে ইয়াতে এটা টেবলৰ ফৰ্মত আহিব লাগিব এখন এতিয়ালৈকে টেবল হোৱা নাই ইয়াতে জাস্ট ডাটা খিনি আমাৰ ইয়াতে এন্ট্ৰি হল তো ইয়াতে দেখা পাইছে ইয়াতে জাস্ট নৰমালি এনেকৈ আছে তো যদি এতিয়া মই ইয়াতে বৰ্ডাৰ ক্ৰিয়েট কৰিব লাগে তো বৰ্ডাৰ ক্ৰিয়েট কৰাৰ কাৰণে আমি এতিয়া CSS ইউজ কৰিব লাগিব মই অলপ হিদিনা আলোচনা কৰিছিলো যে CSS ইউজ কৰি পেলাই আমি কিছুমান ডিজাইন পাৰপজত ব্যৱহাৰ কৰিব পাৰো তো CSS ইউজ কৰি পেলাই আমি এতিয়া ইয়াতে টেবলখন ধুনিয়াকৈ ক্ৰিয়েট কৰিম তো টেবলখন ক্ৰিয়েট কৰাৰ কাৰণে আমি ইয়াতে বিভিন্ন ধৰণৰ CSS প্ৰপাৰ্টি ইউজ কৰিব পাৰো মই ইয়াতে হেডৰ ভিতৰত আহিছো ইয়াতে হেডৰ ভিতৰত আহি পেলাই মই ইয়াতে ষ্টাইল ট্যাগটো লৈ লৈছো মই হিদিনা আলোচনা কৰিছিলো তিনি ধৰণৰ আমাৰ CSS থাকে এটা হৈছে ইনলাইন CSS এটা হৈছে ইন্টাৰনাল CSS আৰু এটা হৈছে এক্সটাৰনাল CSS ইনলাইন CSS মানে হৈছে কি যিকোনো এটা ট্যাগৰ ভিতৰত যেতিয়া এট্ৰিবিউট ওয়াইজ আমি কিবা লিখিম এটো আমাৰ ইনলাইন বুলি ক'ব আৰু যদি ইন্টাৰনাল মানে হৈছে যিকোনো এটা ওয়েব পেজ এটা সিঙ্গেল ওয়েব পেজৰ আমি ষ্টাইল ট্যাগৰ ভিতৰত যদি আমি কিবা আমি ষ্টাইল কৰিছো তো ষ্টাইল ট্যাগৰ ভিতৰত হেডৰ সেকশনত তো এইখিনি ক'ব ইন্টাৰনাল আৰু এক্সটাৰনাল মানে হৈছে এটা সেপাৰেট CSS ফাইল ক্ৰিয়েট কৰি জাস্ট আমাৰ ইয়াতে লিংক কৰা তো হেতুক আমাৰ কি বুলি ক'ব হেতুক ক'ব আমাৰ এক্সটাৰনাল CSS বুলি মই ইয়াতে ইন্টাৰনাল CSS ক্ৰিয়েট কৰিম তো ইয়াতে ষ্টাইল ট্যাগটো মই লৈ লৈছো তো ষ্টাইল ট্যাগৰ ভিতৰত মই কি ষ্টাইল কৰিব বুজিছো মোৰ যিখন টেবল আছে মোৰ যেটো টেবল হেডিং আছে আৰু যেটো মোৰ টেবল ডাটা আছে এই তিনিওটাৰ ওপৰত কিবা এটা ষ্টাইল কৰিব বিচাৰিছো তো ইয়াতে মই লিখি লব লাগিব কি বুলি মই ইয়াতে প্ৰথমতে সিলেক্ট কৰি লব লাগিব যে কোন কিটা বস্তু মই ষ্টাইল কৰিব বিচাৰিছো মই কৈছো যে মোৰ যিখন টেবল আছে কমা মোৰ যেটো টেবল হেডিং আছে কমা মোৰ যেটো টেবল ডাটা আছে এইখিনিৰ ভিতৰত মই কিবা এটা ষ্টাইল কৰিম এতিয়া মই ইয়াতে কাৰ্লি ব্ৰেকেটটো ওপেন কৰি লৈছো তো এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত এতিয়া মই CSS প্ৰপাৰ্টি ইউজ কৰিম তো CSS প্ৰপাৰ্টি কি ইউজ কৰিম প্ৰথমতে মই কি কৰিম মোৰ যিখন টেবল আছে এই টেবলখনত এটা বৰ্ডাৰ দিলাম স্যাৰ বৰ্ডাৰ মানে কি এই যে তোমালোকে বৰ্ডাৰ মুভিখন চাইছা ইণ্ডিয়া পাকিস্তানৰ মাজত বৰ্ডাৰ এটা থাকে মানে কি এটা লাইন থাকে তেনেকুৱা বৰ্ডাৰ এটা ক্ৰিয়েট কৰিব লাগিব তো এই তিনিওটা ট্যাগ লৈ পেলাই মই কৈছো যে এই তিনিওটা ট্যাগৰ ভিতৰত মই এটা ষ্টাইল কৰিম হেতু হৈছে কি যে এই তিনিওটা ট্যাগৰ ভিতৰত মই এটা বৰ্ডাৰ ক্ৰিয়েট কৰাও তো বৰ্ডাৰ বুলি দি পেলাই দুটা ডট লিখি আৰু ইয়াৰ ভিতৰত মই এটা বৰ্ডাৰ দিম হেতু হৈছে যে মোৰ 5 পিক্সেল অৰ্থাৎ ইমান সাইজৰ অৰ্থাৎ সলিড মোৰ ইয়াতে এটা কি আহক সলিড ৰেড কালাৰৰ এটা ইয়াতে মোৰ এটা বৰ্ডাৰ আহি যাওক তো মই ৰেড কালাৰ লৈ লৈছো এতিয়া যদি মই এটো ৰিলোড কৰো ৰিলেট নহয় মই কি কৈ আছো ৰিলোড তো ৰিলোড যদি কৰো ইয়াতে মই ইয়াতে যদি ৰিলোড কৰো তোমালোকে দেখা পাবা 5 পিক্সেলৰ প্ৰত্যেকটা সেলৰ একটা ইয়াতে বৰ্ডাৰ আহি গৈছে যে নগাঁও ইয়াৰে এটা সেপাৰেট বৰ্ডাৰ আছে মানৱ চকী ইয়াৰ এটা সেপাৰেট বৰ্ডাৰ ফাইবৰ এটা সেপাৰেট বৰ্ডাৰ প্ৰত্যেকটাৰে ইয়াতে এটা ৰেড কালাৰৰ এটা সেপাৰেট বৰ্ডাৰ আহি গৈছে নে যোৱা নাই
আহি গৈছে ঠিক আছে তো ইয়াতে বৰ্ডাৰ এটা ক্ৰিয়েট কৰি দিছো 5 পিক্সেল দিছো গতিকে ইয়াৰ যেটো সাইজ এটো বহুত বেছি আমাৰ ডাৰ্ক হৈ গৈছে যদি ইয়াতে মই আহি পেলাই 5 পিক্সেল নিদি পেলাই যদি মই ইয়াতে 1 পিক্সেল কৰি দিও অৰ্থাৎ সাইজটো মই দি দিছো যদি মই ইয়াতে 1 পিক্সেল কৰি দিও 1 পিক্সেল যদি 1 পিক্সেল পইণ্ট কৰো আৰু যদি এতিয়া মই ইয়াতে আহি পেলাই ৰিলোড কৰো তো তোমালোকে চাবা এটো এটা 1 পিক্সেল সাইজৰ ইয়াতে সেলৰ প্ৰত্যেকটা সেলৰ এগেইনষ্ট এটা বৰ্ডাৰ লৈছে কিন্তু এইখনো আমাৰ এটা ষ্টাইল লৈ আছে আৰু এই প্ৰত্যেকটা আমি এটা কি কৰিব পাৰো কোলাপস কৰিব পাৰো কিয় কোলাপস কৰিবলৈ কাৰণ প্ৰত্যেকটা সেল সেপাৰেট কৰি ইয়াতে টেবুলাৰ ফৰ্মত আছে সো here we can do one thing we will collapse this all border into a single border অৰ্থাৎ আমাৰ এই যিবিলাক বৰ্ডাৰ হৈ আছে এই প্ৰত্যেকটা বৰ্ডাৰ কোলাপস অৰ্থাৎ লক কৰি পেলাই এটা বৰ্ডাৰ আমি কৰি দিব পাৰো তো এইটো স্যাৰ আমি কেনেকৈ দিম তো ইয়াতে আমাৰ এটা CSS প্ৰপাৰ্টি আছে সেইটো হৈছে after semicolon আমি ইয়াতে এন্টাৰ প্ৰেছ কৰি লৈছো তলত আহিছো semicolon কিয় দিছো তেতিয়া এইটো বুজি পাই যে এইটো স্টেটমেন্ট ইয়াতে ক্লোজ হৈ গল তো নেক্সট আমাৰ স্টেটমেন্টটো ইয়াতে লিখিব লাগিব তো ইয়াতে নেক্সট CSS প্ৰপাৰ্টিটো হৈছে সেইটো হৈছে border dash collapse এই যেটো যে border dash collapse দেখা পাইছা এইটো collapse এইটো লৈ লৈছো আৰু collapseত আহি পেলাই মই ইয়াতে collapse বুলি লিখি দিছো তো এতিয়া CSS প্ৰপাৰ্টিয়ে কি কৰিব এই টেবুলখনৰ যেটো border হেতু প্ৰথমতে এইটো এটা সেপাৰেট দিছিলে আৰু এইটো CSS প্ৰপাৰ্টিয়ে এৰ যেটো বেলেগ হৈ আছিল হেতু এটা সিঙ্গেল কৰি দিব তোমালোকে দেখা পালা মই ৰিলোড কৰাৰ লগে লগে ইন্টাৰেষ্টিং লাগিছে নে বুজি পাইছা নে প্ৰ্যাকটিক্যালি ধুনিয়াকৈ বুজাই আছো নে নাই মই তোমালোকক ইয়েস স্যাৰ ধুনিয়াকৈ বুজাই আছে স্যাৰ থ্যাংক ইউ স্যাৰ ওকে তোমালোকে তো থ্যাংক ইউ নকোৱা মই থ্যাংক ইউ কৈ দিছো মোৰ ফালৰ পৰা ওকে that is good only so এতিয়া মই এটা তোমালোকক ধুনিয়াকৈ দেখুৱালো যে টেবল কেনেকৈ ক্ৰিয়েট কৰিব পাৰো টেবল ডাটা কি বস্তু হয় টেবল হেডিং কি হয় তো ধুনিয়াকৈ ইয়াতে গোটেইখিনি মই তোমালোকক কৈ দিলো তো এই গোটেইখিনি ব্যৱহাৰ কৰি পেলাই আমি কৰিলো নে কৰা নাই কৰিলো আচ্ছা স্যাৰ যদি আমি এইবিলাক শিকিম কেনেকৈ এইবিলাক তোমালোকে প্ৰ্যাকটিক্যাল কৰিব লাগিব যেটা প্ৰ্যাকটিক্যাল কৰিবা তেতিয়াই তোমালোকে বুজি পাবা মই দেখুৱাই আছো বুজি পাই আছা কিন্তু যদি নিজাকে প্ৰ্যাকটিস নকৰা ন এইবিলাক বস্তু বুজি নাপাবা দিস ইজ মাই এচিউৰিটি তো তোমালোকে এইবিলাক প্ৰ্যাকটিক্যাল কৰিবা এইবিলাক তোমালোকে কপি নোট কৰি লোৱা বা স্ক্ৰিনশ্বট লৈ লোৱা এটা মই এইখিনি এটা স্ক্ৰিনশ্বট লোৱা এইখিনি এটা স্ক্ৰিনশ্বট লোৱা তেতিয়াহে তোমালোকে গোটেইখিনি বস্তু ইয়াতে বুজি পাবা যদি তোমালোকে প্ৰ্যাকটিস নকৰা এইবিলাক বস্তু বুজি নাপাবা তো ইয়াত মই ধুনিয়াকৈ টেবলৰ কথা বুজাই দিলো ওকে এতিয়া তো যিখিনি বস্তু মই বুজালো তোমালোকে কনসেপ্ট বিলাক ইয়াৰ পৰা চাই লব পাৰিবা আৰু যদি তোমালোকৰ নোটছৰ প্ৰয়োজন আছে মই তোমালোকৰ কিনে লৈ আইছো ইয়াতে ক্লাছ 9 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি A to Z এটা স্ট্ৰাকচাৰ ফৰ্মত কমপ্লিট সিলেবাস কভাৰ আপ কৰি ইয়াতে কোৱেশ্চন আনসাৰ বিলাক প্ৰভাইড কৰা আছে ইয়াতে ফিল ইন দা ব্ল্যাঙ্কস আছে MCQ আছে ট্ৰু ফলছ আছে 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক MCQ ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন DBMS ৰিলেটেড কোৱেশ্চন গোটেই কোৱেশ্চন বিলাক ইয়াতে আছে তোমালোকে মেনুৱেলি নোটছ বনাৰ প্ৰয়োজন নাই এইখিনি নোটছ যদি তোমালোকে বাই কৰি লোৱা এইটো UPI নম্বৰ তোমালোকে পেমেন্ট কৰি লোৱা তাৰপিছত এটা স্ক্ৰিনশ্বট লবা আৰু এটো WhatsApp নম্বৰ দি দিবা তোমালোকে নোটছখিনি ঘৰতে বহি পঢ়ি থাকিব পাৰিবা কনসেপ্ট বিলাক মোৰ পৰা চাবা তোমালোকে ল্যাবত গৈ প্ৰ্যাকটিস কৰিবা আৰু নোটছখিনি ইয়াৰ পৰা পঢ়িবা আৰু তোমালোকক মই এচিউৰিটি দিছো তোমালোকে ফাইনাল এক্সামত ভাল মাৰ্ক কেৰি কৰিবাই কৰিবা আৰু যদি বহুত বেছি ভালদৰে মোৰ পৰা তোমালোকে ফোকাস কৰি পঢ়া না আই এম গিভিং ওয়ান গ্যাৰান্টি you want to hear that one you will get the letter marks this is my assurity তোমালোকে লেটাৰ মাৰ্ক পাবা যদি তোমালোকে মোৰ পৰা তোমালোকে ধুনিয়াকৈ পঢ়ি থকা তো আজিলৈকে এইখিনি বাৰু যদি ভিডিওটো চাই ভাল পালা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰাৰ পিছত তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিম HTML ৰ ইমেজ টেগৰ বিষয়ে অৰ্থাৎ আমি আলোচনা কৰিম যে আমি ওয়েব পেজ এটাত ইমেজ কেনেকৈ ইনসাৰ্ট কৰিব পাৰো আৰু কেনেকৈ ইমেজ ইনসাৰ্ট কৰি কেনেকুৱা ধৰণৰ কাম কৰিব পাৰো গোটেইখিনি মই তোমালোকক আলোচনা কৰিম ওকে তো আজিলৈকে বাৰু এইখিনিতে এৰিছো ধন্যবাদ